নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই নামঘোষা পাঠ আৰু ভাঙনিৰ মাজলৈ আগবাঢ়িছে। আজি 61 নং ঘোষাৰ পৰা 64 নং ঘোষালৈ ঘোষাৰ আৰম্ভণিতে শংকৰদেৱ আৰু মাধৱদেৱৰ কথোপকথনৰ পদ এভাগে আৰম্ভ কৰিব বিচাৰিছে। শংকৰ গুৰুজনে মাধৱদেৱক কৈছিল যে মাধৱ, মই গুচি গ'লেও ক'ত থাকিম জানা? বোলে গুৰুদেৱ ক'ত থাকিবা? শুনা। শুনিও মাধৱ মোৰ থাকিবা কীৰ্তন দশম মোৰ মূৰ্তিৰ নিপুণে মোহক গুৰু যিজনে কীৰ্তনতে দশমতে দেখিলে নিশ্চয় দশম কীৰ্তন পুথি থাক যথাৰ্থ সাক্ষাতে মাধৱ থাকিব তথাৰ্থ সাক্ষাতে মাধৱ থাকিব তথাৰ্থ। শংকৰ গুৰুজনে মাধৱক ক'লে, মাধৱ মই থাকিলে নহ'ব, তুমিও থাকিব লাগিব। তেতিয়া মাধৱে ক'লে যে গুৰুদেৱ মই ক'ত থাকিম? শুনা। ঘোষা নামে শাস্ত্ৰখনি তুমিও লেখিবা আৰু ৰত্নাৱলী ঘোষা মধে তুমিও থাকিবা। ঘোষা নামে শাস্ত্ৰখনি তুমিও লেখিবা ৰত্নাৱলী ঘোষা মধে তুমিও থাকিবা। এতিয়া আহোঁ 61 নং ঘোষা ভাগলৈ। 61 নং ঘোষা ভাগত হে প্ৰভু নৰহৰি তোমাৰ চৰণ প্ৰেম ভাৱে স্মৰণ যথা কথন চিতে ৰূপে প্ৰভুৰ কুমৰণ কৌলভ ৰাম কুমৰণ কৌলভ। হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুৰ্গ প্ৰেম ভাৱে স্মৰণ দুৰ্লভ যথা কথন চিতৰূপে অহনিশে প্ৰভু মোৰ কুমৰ্ণ হৌক সুলভ। ভাঙনি ভাগ হ'ল, হে প্ৰভু তোমাৰ চৰণমুখানি প্ৰেম ভাৱে স্মৰণ কৰাটো দুৰ্লভ। হে প্ৰভু প্ৰেম ভক্তি অহনিশে বা দিনে ৰাতিয়ে সুমন কৰি থাকিবৰ বাবে কৃপা কৰা। প্ৰেম ভক্তিৰ প্ৰাপ্ত নহলেও যেন সকলো সময়তে তোমাৰ নাম স্মৰণ সুলভ হ'বৰ বাবে প্ৰাৰ্থনা জনাইছো। এতিয়া আহোঁ 61 নং ঘোষা ভাগলৈ। 62 নং ঘোষা ভাগলৈ। 62 নং ঘোষা ভাগ হ'ল হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ কৃপা দৃষ্টি সহজ বাসনাৰূপে শৰণীকনাথ মোৰ অহংকাৰ দূৰ ৰাম অহংকাৰ
প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি কৃপা দৃষ্টি চাহিব মুক সহজ বাসন ৰূপে শৰণ দিওক নাথ মূৰ অহংকাৰ দূৰ হওক। ভাঙনি ভাগ হ'ল, হে প্ৰাণবন্ধু কৃষ্ণ তুমি কৃপাৰ সাগৰ, মোক কৃপা দান কৰা, মোৰ কায় মন বাক্যৰ সকলো অহংকাৰ যেন দূৰ হওক। কৃপা কৰি তোমাৰ চৰণত আশ্ৰয় দিয়া, এই যেন মোৰ সহজ বাসনা। এতিয়া আমি 63 নং ঘোষা ভাগ হ'ল। 63 নং ঘোষা ভাগ হ'ল নম ৰাম কৃষ্ণ হৰি নাৰায়ণ নমো দেৱ দেৱকী পৰমনাথ আমি তোমাৰ চৰণে নমি মাগো প্ৰভু ভকতি প্ৰসাদ ৰাম মাগো প্ৰভু ভকতি প্ৰসাদ নমো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন নমো দেৱ দেৱকী দয়াল পৰম অনাথ আমি তোমাৰ চৰণে নমি মাগো প্ৰভু ভকতি প্ৰসাদ মাগো প্ৰভু ভকতি প্ৰসাদ। ভাঙনি ভাগ হ'ল, হে প্ৰভু পৰমেশ্বৰ ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন দেৱকী নন্দন তোমাৰ চৰণত প্ৰণিপাত জনাইছো। আশ্ৰয়বিহীন গৰাকীবিহীন আমি তোমাৰ চৰণত ভকতি প্ৰসাদ ভিক্ষা খুজিছো। এতিয়া আহোঁ 64 নং ঘোষা ভাগ হ'ল। 64 নং ঘোষা ভাগ হ'ল ব্ৰহ্মাহৰ পুৰন্দৰ জাত সদা আৰু নাহি ভকত জনৰ বন্ধু তুমি হে কৰুণা সিন্ধু মোৰ গতি তোমাৰ চৰণে। ব্ৰহ্মাহৰ পুৰন্দৰ আদিদেৱ নিৰন্তৰ জাত সদা প্ৰসৰ শৰণে আৰু নাহি ত্ৰিভু বনে ভকত জনৰ বন্ধু তুমি হে কৰুণা সিন্ধু মোৰ গতি তোমাৰ চৰণে। ভাঙনি ভাগ হ'ল, হে পৰমেশ্বৰ ব্ৰহ্মাহৰ পুৰন্দৰ আদি দেৱতাসকলে সদায় তোমাৰ চৰণৰ শৰণে পখি আছে। এতেকে তোমাৰ বাহিৰে মোৰ এই ত্ৰিভুৱনত কোনো আপোনজন নাই। তুমি মোক কৃপা কৰি তোমাৰ চৰণতে স্থান দিয়া। আকৌ কৈছো, হে পৰমেশ্বৰ ব্ৰহ্মাহৰ পুৰন্দৰ আদি দেৱতাসকলে সদায় তোমাৰ চৰণৰ শৰণে পখি আছে। এতেকে তোমাৰ বাহিৰে এই ত্ৰিভুৱনত কোনো আপোনজন নাই। তুমি মোক কৃপা কৰি তোমাৰ চৰণতে স্থান দিয়া। আজি ইমানতে সামৰণি মাৰিছো।